হাজোৰ পাকৰকুনা ৰামৰটুক পথাৰত ৰামনৱমী উৎসৱত লোকাৰণ্য অগণন ভক্তৰ সমাগমেৰে মুখৰিত চৌপাশ। হাজোৰ পাকৰকুনা ৰামৰটুক পথাৰত প্ৰস্তাৱিত ৰাম মন্দিৰ নিৰ্মাণস্থলীত মহাপ্ৰভু শ্ৰীৰামচন্দ্ৰৰ জন্মদিন উপলক্ষে উলহ মালহেৰে দ্বিতীয় বাৰ্ষিক ৰামনৱমী উৎসৱ ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰে। ৰামনৱমী উপলক্ষে ৰামৰটুক পথাৰত পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন ভক্ত দৰ্শনাৰ্থীৰে ভৰি পৰে। লোকে লোকাৰণ্য হৈ পৰে ৰামৰটুক পথাৰ। পূজাস্থলীত আশীৰ্বাদ লবলৈ ভক্তসকলে দীঘলীয়া শাৰী পাতি ৰৈ থকা দৃশ্য অতুলনীয় হৈ পৰা পৰিলক্ষিত হৈছে। তদুপলক্ষে পুৱাৰ ভাগত ধৰ্মধ্বজা উত্তোলন কৰে ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ সভাপতি তথা ভাৰতীয় তথ্য সেৱাৰ অৱসৰী বিষয়া ৰমণী মালাকাৰে। বন্তি প্ৰজ্বলন কৰে ভূমিদাতা বিউটি মালাকাৰ দাস, ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ সদস্য ৰবুল চন্দ্ৰ দাস আৰু কুলহাটী গাঁও উন্নয়ন সমিতিৰ সভাপতি মনমোহন দাসকে অঞ্চলটোৰ একাংশ বিশিষ্ট ব্যক্তিয়ে। ইয়াৰ পিছতে অনুষ্ঠিত ৰামনৱমী পূজা অৰ্চনাৰ অন্তত 6টাকৈ আমন্ত্ৰিত নামতি দলে নাম পৰিৱেশন কৰে। দুপৰীয়া ভক্ত দৰ্শনাৰ্থীসকলৰ মাজত প্ৰসাদ আৰু মহাভোগ বিতৰণ কৰে। উল্লেখ্য যে হাজো, শুৱালকুছি, ৰঙিয়া আৰু কমলপুৰ বিধানসভা সমষ্টিৰ মধ্যমস্থল উত্তৰ পাকৰকুনা, চেঁচামুখ, ৰামৰটুক পথাৰত নিৰ্মীয়মান ৰাম মন্দিৰৰ ভূমি উন্নয়ন, চেঁচামুখৰ পৰা গৰখীয়া থান আৰু পাকৰকুনাৰ পৰা গৰখীয়া থানলৈ অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ জৰিয়তে দুটাকৈ পথ নিৰ্মাণৰ মঞ্জুৰি লাভ আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ জৰিয়তে বিজুলী সংযোগৰ কামৰ অগ্ৰগতি হৈছে বুলি ৰাম মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। আমি আজি দ্বিতীয় বৰ্ষ ৰামনৱমী উৎসৱ পালন কৰিছোঁ। আমি যোৱা বছৰ আমি প্ৰথম ৰামনৱমী উৎসৱ পালন কৰিছিলোঁ। আমাৰ উদ্দেশ্য হ'ল যে আমাৰ এই জেগাখিনি ৰামৰটুক পথাৰ এইখিনি অলপ সময়টো গোটেইটো সংযুক্ত হ'ব পাৰে। পূবফালে গ'লে নাম কৰিছে তেখেতে আমাক সেইখনকে সাৰথি কৰি আমি এটা প্ৰস্তাৱ কৰিলোঁ। গোটেই অঞ্চলটোৰ আমি গাঁৱৰ মানুহবোৰ বুজি কমিটি গঠন কৰিছোঁ। সেই কমিটিখনৰ প্ৰস্তাৱ মতে আমি এটা ৰাম মন্দিৰ নিৰ্মাণ কৰিছোঁ। কাৰণ ভাৰতত উত্তৰ বাহিৰে ক'তো এতিয়াকে ৰাম মন্দিৰ হোৱা নাই। আমি হ'লেও হাজো সেইটো পঞ্চতীৰ্থ, তাৰ লগত আমি আৰু এটা সংযোগ কৰিলোঁ। তীৰ্থ যদি বেছি উপকাৰ হ'ব সেই ভাবিয়ে আমি ইয়াতে প্ৰস্তাৱ কৰি ৰাম মন্দিৰ আৰু এবছৰে আমি অসম গভৰ্ণমেণ্টৰ যোগাযোগ কৰিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব ডাঙৰ লগ ধৰিলোঁ, গভৰ্ণৰ চাহাবক লগ ধৰিলোঁ। তেখেত থাকিলে আমাৰ সঁহাৰি দিছোঁ আৰু সেইমতেই আমি ভগৱান আপোনাক জনাব পাই সুখী হৈছোঁ যে আমাৰ ইতিমধ্যে আমাৰ ইয়াৰ সংযোগী পথ দুটা, এটা চেঁচামুখৰ পৰা ইয়াৰ মন্দিৰলৈকে আৰু ইয়াৰ পৰা পাকৰকুনালৈকে এই দুটা পথ মন্দিৰ হৈছে আৰু নিবিড়াত গৈছে। গতিকে এই ইলেকশ্যন কামটো আৰম্ভ কৰিলোঁ। গতিকে আমি বিদ্যুৎ পৰিষদক যোগাযোগ কৰিলোঁ। ইয়াৰ অফিচাৰসকলক মানে আমাক সহানুভূতি দেখুৱালে আৰু আমাৰ এতিয়া সেইটো আমাৰ চেংচন হ'ল আৰু কামো কৰিলে। খুঁটাবিলাকলৈ পুতিলে টাৰ্গেট টানি আমাৰ গোটেই উজনি উইকৰ 15 দিনত আমাৰ সেই আৰু এইখিনি দ অঞ্চল, এই দ অঞ্চলৰ কাৰণে আমাৰ 4-5 ফুটমান পুতিব লাগে। আমি DC অঞ্চলত যোগাযোগ কৰিলোঁ। DCলৈ আমাৰ ভক্ত মহোদয়ে আমাক এটা অনুদান দিলে। সেই অনুদানেৰে আমি মাটি ফিল আপ কৰাৰ কাৰণে কাম কৰি আছোঁ। আমি আৰম্ভ কৰিছোঁ আৰু আমি আশা কৰিম এই বাৰিষা বতৰটো গ'লে আমি অহা বছৰ আমি আকৌ ৰামনৱমী যাতে আমি এটা ৰামনৱমী প্ৰতিষ্ঠা কৰাৰ কাৰণে যাতে আটাইবিলাক বিজনটো এটা কৰিব পাৰোঁ সেই মানে অগ্ৰসৰ হ'ম আৰু সেইমতে আমি গভৰ্ণমেণ্টৰ লগত যোগাযোগ কৰিম আৰু ৰাইজৰ সৈতে আমি আগবাঢ়িম। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। minimum documentation, quick finance, low down payment with low
ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী লগতে ব্লুটুথ হেডফোনছ ফ্ৰী ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পেমেণ্টত আপোনাৰ মন পছন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ নিজেশ্বৰী মন্দিৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত যোগাযোগৰ নম্বৰ 60086548 আৰু 6003718097 আৰু 7002673905